Hello guys, good morning everyone. আজি ভিডিঅ'টো পুৱাই ষ্টাৰ্ট কৰিলোঁ। এয়া চাওকচোন আহক আমি ৰাতিপুৱা কি বনালোঁ। এয়া চাওমিন বইল হ'বলৈ দিলোঁ। এতিয়া বোলে স্কুললৈ চাওমিন খাই যাওঁ। এয়া চাওক গাজৰ কাটিছোঁ সৰু সৰুকৈ গাজৰ। এয়া বেটিয়ে কাটি আছে খালি দেই, মই কটা নাই। বেটিয়ে বোলে পঢ়ি হৈ গ'ল মা, মই কাটি দিওঁ দিয়া তোমাক বুলি ক'লে। তাৰপৰা এয়া বেটিয়ে কাটি আছে। ছোৱালীজনী কাম কৰিবলৈ ইমান ভাল পায়, মানে ডাঙৰ হ'লে কৰে নকৰে নাজানো, কিন্তু এতিয়া কিন্তু পূৰা কামত পাৰ্গতে আছে। গাজৰ কাটি হৈ গ'ল। ভিডিঅ'টো কিন্তু তাই বনাই আছে দেই, ভইচটোহে মই দিছোঁ। এয়া গাজৰ কাটি হৈ গ'ল। এয়া ফ্ৰেঞ্চবিন কাটিব এতিয়া। ফ্ৰেঞ্চবিন কেইডালমান দিছোঁ। তাৰপাছত এয়া ফ্ৰেঞ্চবিন লৈছে। ফ্ৰেঞ্চবিন এয়া সৰু সৰুকৈ কাটি আছে। তাই বোলে আজি বেটিৰ ভাগৰ এক্সাম আছে। চ' এক্সামত বোলে মা ভাত খাই নাযাওঁ, মোক কিবা এটা লাইটকৈ বনাই দিয়া। হেল্ডি নহয় বাৰু চাওমিনটো, তথাপিতো তাই খাওঁ বুলি কোৱাৰ কাৰণে বনাই দিলোঁ। আহকচোন চাওঁ আমি কেনেকৈ বনাইছোঁ। সেয়া চাওমিনটো সৰু সৰুকৈ চপ কৰিলে তাই। সেয়া কাটিয়ে আছে আৰু এয়া বিনটো কাটি হৈ গ'ল। এয়া চাওকচোন। তাৰপিছত এয়া গাজৰ বিন চব কাটি হৈ গ'ল। তাকে ক'লোঁ আৰু এনে থকা সময়খিনিক তাইক মানে মই মোক হেল্প কৰিবলৈ কওঁ। সেয়া আৰু অলপ চলপ হেল্প কৰি দিয়ে, ভালো লাগে তাইৰ লগত একেলগে কাম কৰি। এয়া মোৰ নুডলছ বইল হৈ গ'ল, অভাৰ কুকে হৈ গ'ল। মই কিবা এটা কৰি থাকোঁতে কামৰ পৰা আহৰিয়ে নাই নহয় ৰাতিপুৱা সময়কণ। সেয়া তাৰপিছত এয়া বিলাহীও অলপমান কাটি দিলে। তাৰপিছত এয়া কাটি লৈ পেলাই কেৰাহীত আকৌ পিঁয়াজ দিয়াটো দেখাবলৈ থাকি গ'ল দেই গাইছ। এতিয়া চব গোটেইখিনি একেলগতে ভাজি আছোঁ। অলপ সিজিব দিয়ালৈকে কম ল' ফ্লেমত অলপ সিজালৈকে এনেকৈ ভাজি থাকিম। তাৰপিছত এয়া ভাজি অকণমান নিমখ দিলোঁ। নিমখ দিছোঁ। তাৰপিছত সেয়া অকণমান এনেকৈ লৰাই দিম। লৰাই পেলাই সেয়া অলপমান সিজালৈকে আৰু ৱেইট কৰিব লাগিব। সকলোৱে বনাব জানে, তথাপিতো মইনো কেনেকৈ মোৰ ছোৱালীজনীক বনাই খুৱাওঁ তাকে অলপ দেখাওঁচোন। তাই কিন্তু এইবোৰ গাজৰ বিনছ এইবোৰ একেবাৰে নাখায়। চব এতিয়া বনাই দিছোঁ নহয়, চব চাইড কৰি ৰখাই দিব, মানে চাইড কৰি থৈ যাব। এয়া অকণমান মেগী মছলা দিছোঁ। চব মেগী মছলা দি পেলাই অলপ এনেকৈ লৰাই দিছোঁ। সকলোৱে বনাব জানে, তথাপিতো মইনো কেনেকৈ বনাওঁ এইটোকে দেখাইছোঁ আৰু। বেটিহঁত বাহিৰত খেলি আছে। তাৰপিছত এয়া মই চাওমিনটো ইয়াত ঢালি দিলোঁ, দেখিছে নহয়। ইয়াত ঢালি দিলোঁ, ইয়াত লৰাই দিম আৰু অকণমান লৰাই মেলি দিছোঁ। চব ভালকৈ মিক্স কৰি দিব লাগে। বেটিয়ে কেমেৰা ধৰি আছে, ভালকৈ নাজানে যে তাই, সেয়া ভালকৈ দেখাবও হোৱা নাই। চাওকচোন এনেকৈ চব মিক্স কৰি দিব লাগে। আমাৰ বেটি কিন্তু একদম চব্জি নাখায়। এয়া চব ইমান ধুনীয়া লাগিছে, দেখিছেনে বাৰু। সেয়া বেটিয়ে লৈ ল'লে 1 প্লেট। তাৰপিছত কালি দেখিছিলে নহয় কেক বনাইছিলোঁ। তাই মানে কালি নাখালে, তাইৰ পেটটো বৰ ঠিক নাছিলে। তো আজিৰ বাবে তাইলৈ অকণমান থৈ দিলোঁ। এয়া আৰু বাই।